আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিসকলে বিএড এডমিশ্যনৰ কাৰণে বিএডৰ এন্ট্ৰেন্স এক্সাম দিছিল তেওঁলোকৰ ৰিজাল্ট সম্বন্ধে আজি এটা গুৰুত্বপূৰ্ণ নোটিছ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে আৰু এই নোটিছখনত কি কোৱা হৈছে বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি ষ্টেপ ল'ব লাগিব গোটেইখিনি আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া আপোনালোকে দেখা পাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা পাব্লিছ কৰা এখন নোটিছ আৰু নোটিছখন প্ৰকাশ পাইছে 24/7/2025 যদিও এটো ওয়েবসাইটত আজি 26 তে পাবলিশ হৈছে যে নহক এই নোটিছখনত কি লিখিছে এবাৰ পঢ়ি চাও নোটিফিকেশন লিখিছে ইট ইজ ফৰ ইনফৰমেশন অফ অল হেডস অফ দা কলেজেস ইনস্টিটিউশনস affiliated under Guwahati University that GU BEd CET 2025 provisional result will be declared on 28/7/2025. This has the approval of the competent authorities of GU. ইয়াতে কোৱা হৈছে যে যিসকল ক্যান্ডিডেটে GU BEd CET 2025 ৰিজাল্ট এন্ট্ৰেন্স এক্সামত বহিছিল তেওঁলোকৰ ৰিজাল্টটো অহা 28 তাৰিখে 28 জুলাই তাৰিখে পাব্লিছ কৰা হ'ব আৰু সেই 28 জুলাই তাৰিখে যেটো পাব্লিছ কৰা হ'ব সেই সম্বন্ধে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিভিন্ন এফিলিয়েটেড কলেজ বিলাক আছে সেই কলেজ বিলাকত ইনফৰ্ম কৰাৰ কাৰণে আসলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এই নোটিছটো পাব্লিছ কৰা হৈছে গতিকে এইখিনি ইয়াতে দিয়া হৈছিল গতিকে যিসকল এন্ট্ৰেন্স এক্সাম দিছে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো অহা 28 জুলাই তাৰিখে নিশ্চয় পাই যাব আপোনালোকে তাৰ পিছত কি কৰিব লাগিব যিসকলে বিভিন্ন কলেজত এডমিশন ল'ম বুলি ভাবিছে ধৰক আপুনি কোনোবা এখন বিএড কলেজত এডমিশন ল'ম বুলি ভাবি থৈছে তেতিয়াহ'লে এই ৰিজাল্ট অহাৰ পিছত আপোনালোকে কলেজখনত যোগাযোগ কৰিব লাগিব নাইবা তেওঁলোকৰ কলেজৰ ফালৰ পৰা নোটিছ পাব্লিছ কৰিব আৰু সেই হিচাপে আপোনালোকে কলেজখনত গৈ পেলাই কলেজৰ অফলাইন ফৰ্ম আপোনালোকে কালেক্ট কৰিব লাগিব এই অফলাইন ফৰ্মটো আপোনালোকে ফিল আপ কৰি আকৌ আপোনালোকে কলেজখনত জমা দিলে তেওঁলোকে এটা ডেট দিব মেৰিট লিষ্ট প্ৰকাশ কৰাৰ আৰু সেই হিচাপে আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ পাব আৰু যদি তাতে আপোনাৰ নাম আহে তেতিয়াহ'লে আপুনি এডমিশন ল'ব পাৰিব আৰু এটা কথা হ'ল যে আপুনি কোনোবা এখন কলেজত এপ্লাই কৰিলে তাতে আপোনাৰ নাম নাহিল সো তেনেকুৱা এটা হোৱাৰ চান্স থাকে আৰু হেতু এভয়েড কৰাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে দুই এখন বেছিকে কলেজত এপ্লাই কৰক আপোনালোকে ওচৰৰ কলেজখনতো কৰি দিয়ক বা অলপ দূৰত হলেও বেলেগ আৰু 2-3খন মানত এপ্লাই কৰি দিয়ক কৰি দিলে কি হ'ব আপোনাৰ এখনত নহয় এখনত আহাৰ চান্স থাকিয়ে যাব গতিকে আপোনাৰ এটা বছৰ মিছ নহব সেই কাৰণে আপোনালোকে দুই এখন কলেজত পাৰিলে বেছিকে এপ্লাই কৰক আৰু তাৰ কাৰণে আপোনালোকে হেতুৱে সুবিধা হ'ব সেই কাৰণে আপোনালোকে যেটো মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো আপোনালোকৰ হেকিনি মই এক্সপেৰিয়েন্সটো আপোনালোকৰ শেয়াৰ কৰি দিলো যিয়ে নহক ভিডিঅটো আপোনালোক হেকলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো ইয়াৰ পিছতো যদি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ ৰিজাল্ট নাইবা বিএড এডমিশন এই বিষয়ে কিবা সুধিবলগীয়া থাকিলে নাইবা 2025 বৰ্ষৰ মাষ্টাৰ ডিগ্ৰী এডমিশনৰ বিষয়ে কিবা কিবি জানিব লগা থাকিলে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবলে মই নিশ্চয় তাতে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংক আপোনালোকৰ ডেসক্ৰিপচন বক্সত পাব তাতেও গৈ বিচাৰিলে মোৰ সৈতে কথা পাতিব পাৰিব আৰু WhatsApp চেনেল টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আপোনালোকে তাতেও জয়েন হৈ পেলাই আপোনালোকে কথা পাতিব পাৰে গতিকে এইখিনি মোৰ ক'ব লগা আছিল গতিকে ভিডিঅটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ